মুখ্যমন্ত্ৰীৰ ফটো আঁকক আৰু 1 লাখ টকাৰ পুৰস্কাৰ লওক। অসমৰ চিত্ৰশিল্পীসকলৰ বাবে বিটিআৰৰ EM সঞ্জীৱ তাঁতীৰ আকৰ্ষণীয় পদক্ষেপ। 1 ফেব্ৰুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উপলক্ষে মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিচ্ছবি অংকন কৰি 15,000ৰ পৰা 1 লাখ টকালৈ নগদ পুৰস্কাৰ আগবঢ়োৱা হ'ব বুলি জনাই বিটিআৰৰ EM সঞ্জীৱ তাঁতীয়ে। চিত্ৰশিল্পীসকলৰ বাবে এই সুবৰ্ণ সুযোগ প্ৰদান কৰা বিটিআৰৰ কাৰ্যবাহী সদস্য সঞ্জীৱ তাঁতীয়ে কয় যে চিত্ৰশিল্পীসকলক মাননীয় মুখ্যমন্ত্ৰী তথা সকলোৰে মৰমৰ মামাৰ প্ৰতিচ্ছবি অংকনৰ জৰিয়তে তেখেতৰ প্ৰতি থকা ভালপোৱাৰ প্ৰকাশ কৰাৰ লগতে আকৰ্ষণীয় পুৰস্কাৰ লাভ কৰিবলৈ এয়া এক সকলোৰে বাবে সুযোগ। দৰাচলতে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ 1 ফেব্ৰুৱাৰী তাৰিখে জন্মদিন হেতুকে তাৰে লগত সংগতি ৰাখি বিটিআৰৰ কাৰ্যবাহী সদস্য সঞ্জীৱ তাঁতীয়ে গ্ৰহণ কৰিছে অসম ভিত্তিক চিত্ৰাংকন প্ৰতিযোগিতা। ওদালগুৰি হাতীগড় চাহ বাগিচা খেলপথাৰত 1 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া এই চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী প্ৰতিযোগীসকলে 30 জানুৱাৰীৰ ভিতৰত নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব। পঞ্জীয়ন কৰিবলৈ বিশেষকৈ বিটিআৰৰ EM তথা কাৰ্যবাহী সদস্য সঞ্জীৱ তাঁতীৰ ফেচবুক পেজত গৈ অনুষ্ঠানটোৰ যি বিজ্ঞাপন কৰা হৈছে তাত স্কেনাৰ যোগে স্কেন কৰি সম্পূৰ্ণ বিনামূলীয়াকৈ 30 জানুৱাৰীলৈকে অসমৰ ভিন্ন প্ৰান্তৰ পৰা ইচ্ছুক সকলোৱে পঞ্জীয়ন কৰিব পাৰিব। মুখ্যমন্ত্ৰীগৰাকীৰ চিত্ৰাংকন প্ৰতিযোগিতাটো দুটা শ্ৰেণীত ভাগ কৰি 12 বছৰৰ পৰা ঊৰ্ধত ছিনিয়ৰ শ্ৰেণীত প্ৰথম পুৰস্কাৰ 1 লাখ টকা, দ্বিতীয় পুৰস্কাৰ 50,000 টকা আৰু তৃতীয় পুৰস্কাৰ 25,000 টকা প্ৰদানৰ বিপৰীতে 7 বছৰৰ পৰা 12 বছৰ বয়সলৈ জুনিয়ৰ শ্ৰেণীত প্ৰথম পুৰস্কাৰ 50,000 টকা, দ্বিতীয় পুৰস্কাৰ 25,000 টকা আৰু তৃতীয় পুৰস্কাৰ 15,000 টকা প্ৰদান কৰা হ'ব বুলি আয়োজক তথা সঞ্জীৱ তাঁতীয়ে ঘোষণা কৰে। আনহাতে নাম পঞ্জীয়নৰ লগতে যিকোনো তথ্যৰ বাবে 8473930286 নতুবা 9707672222 নম্বৰত যোগাযোগ কৰিব পাৰিব। টংলাৰ পৰা চিন্ময় শৰ্মাৰ প্ৰতিবেদন AIN লাইভ। হয়, নমস্কাৰ আৰু সকলোকে শ্ৰদ্ধা প্ৰণাম জনাইছো। মই আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে অহা ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপজা দিন। গতিকে সেই উপজা দিনত আমি বিশেষ কিছুমান অনুষ্ঠান ৰাখিবলৈ গৈ আছো। মোৰ নৰাইচৰখন সমষ্টিত প্ৰথম আমি সৰ্বধৰ্ম যি প্ৰাৰ্থনা, মোৰ সমষ্টিত যিখিনি বিভিন্ন ধৰ্মাৱলম্বী লোক আছে, আমি একত্ৰিত হৈ ফালে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ সুস্বাস্থ্য, দীৰ্ঘায়ু তথা সৰ্বমংগলৰ কামনা কৰি ফালে আমি প্ৰাৰ্থনা ৰাখিম বুলি আমি এটা অনুষ্ঠান ৰাখিছো। আৰু তাৰ পাছত আমি অসম ভিত্তিতে চিত্ৰাংকন প্ৰতিযোগিতা আমি ৰাখিবলৈ গৈ আছো। আৰু ইতিমধ্যে আমি এডভাৰটাইজ কৰিলো, আমি তাতে QR কোডো দিছো ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে। আৰু ৰেজিষ্ট্ৰেশ্যনৰ অন্তিম দিন হৈছে 30 তাৰিখ, জানুৱাৰী মাহৰ 30 তাৰিখ। আৰু মই বিচাৰিছো যিসকল চিত্ৰ শিল্পী আছে সকলোৱে ইয়াতে ভাগ লয়। আৰু ইয়াত এটা বিশেষ আমি বিষয় ৰাখিছো, সেইটো হ'ল যে চিত্ৰাংকন প্ৰতিযোগিতাত যিসকল চিত্ৰশিল্পীসকলে আহি অংশগ্ৰহণ কৰিব তেখেতসকলে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতিচ্ছবিকে তেখেতসকলে অংকন কৰিব লাগিব। গতিকে এইটো এটা বহুত গুৰুত্বপূৰ্ণ বিষয় ৰাখিছো আমি। আৰু আমি এই অনুষ্ঠান ৰাখি তেখেতক আমি জনাব বিচাৰিছো যে আমি তেখেতক কিমান ভাল পাওঁ, শ্ৰদ্ধা কৰো, আৰু তেখেতৰ আমি কিমান কেনেকে কৃতজ্ঞতা জনাম যে তেখেতে আমাৰ কাৰণে ইমান ত্যাগ স্বীকাৰ কৰি ফালে দিন ৰাতি একাকাৰ কৰি ফালে অভিভাৱক হিচাপে এজন অভিভাৱক হিচাপে যি ধৰণে গোটেই অসমৰ চলাই লৈ গৈ আছে তাৰ বাবে আমি কৃতজ্ঞতা জনাই ফালে এইখিনি অনুষ্ঠান আমি ৰাখিবলৈ ওলাইছো। আমি দুটা কেটেগৰী কৰিছো, চিনিয়ৰ কেটেগৰী আৰু জুনিয়ৰ কেটেগৰী। আমি 7 years to 12 years আমি জুনিয়ৰ কেটেগৰী ৰাখিছো, আৰু 12 yearsৰ ওপৰত যিমানখিনি হয় আমি চিনিয়ৰ কেটেগৰী ৰাখিছো। চিনিয়ৰ কেটেগৰীত আমি ফাৰ্ষ্ট প্ৰাইজ 1 লাখ টকা ৰাখিছো, দ্বিতীয় প্ৰাইজ আমি 50,000 আৰু তৃতীয় আমি 25,000 ৰাখিছো। জুনিয়ৰ কেটেগৰীত আমি প্ৰথম পুৰস্কাৰ 50,000, দ্বিতীয় পুৰস্কাৰ আমি 25,000 আৰু তৃতীয় আমি 15,000 ৰাখিছো। আমি বেলেগো চিন্তা কৰিছিলো যে বেলেগ কিবা পুৰস্কাৰ ৰাখিম বুলি, কিন্তু আমি ভাবিলো যে চিত্ৰশিল্পীবিলাক যিসকলে আহিব অংশগ্ৰহণ কৰিব তেখেতসকলে যদি নগদ ধন পুৰস্কাৰ হিচাপে পায় তেখেতে নিশ্চয় ভৱিষ্যতত কিবা এটা কাম আহিব, তেখেতসকলে সেই ধনটো কিবা এটা ভাল গঠনমূলক কামত তেখেতসকলে
প্ৰয়োগ কৰিব পাৰিব। সেইটো কাৰণে এইটো চিন্তাধাৰা কৰি পেলাই আমি নগদ ধনৰহে পুৰস্কাৰ ৰাখিছো। চ' আমি অনুষ্ঠানৰ শুভাৰম্ভণি কৰিম আমাৰ অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ শ্ৰীযুত বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ হাতেৰে। গতিকে খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 98540119116।